हेलो स्टूडेंट কি খবৰ তোমালোকৰ আশা কৰো সকলোৱে ভালে আছে আজি তোমালোকৰ কাৰণে পুনৰবাৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি তোমালোকৰ কাৰণে লৈ আহিছো ক্লাস 9 ৰ জেনাৰেল সায়েন্সৰ লেসন 11 কাৰ্য আৰু শক্তি ওয়ার্ক এন্ড এনাৰ্জি এটো চেপ্টাৰৰ প্ৰশ্নাৱলীৰ সকলো প্ৰশ্নোত্তৰ তোমালোকৰ কাৰণে লৈ আহিছো আৰু তোমালোকে যদি মোৰ চেনেলত নতুন আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু বন্ধুবৰ্গৰ মাজত শেয়াৰ কৰিবা আৰু নতুন ভিডিঅ পাই থাকিবা আৰু তোমালোকে এইটো ভিডিও যদি কোনো এটা কোৱেশ্চন আনসাৰ ভালকে বুজি নোপোৱা তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবা আৰু মই তোমালোকক বুজাই দিম তোমালোকে প্ৰথমতে উলিয়াই লোৱা প্ৰশ্নাৱলী পৃষ্ঠা নং 148 বস্তু এটাৰ ওপৰত 7 নিউটন বল প্ৰয়োগ কৰা হৈছে ধৰা বলৰ দিশত বস্তুটোৰ হৰণ 8 মিটাৰ চিত্ৰ 11.3 হৰণৰ সমুদায় কালচত বলটো বস্তুৰ ওপৰত ক্ৰিয়াশীল হৈ আছিল বুলি ধৰি লও ইয়াত সম্পন্ন হোৱা কাৰ্য কিমান হ'ব ইয়াৰ আনসাৰটো চাবা তোমালোকে দিয়া আছে কি ফোর্স বল দিয়া আছে 7 নিউটন হরণ দিয়া আছে 8 মিটার ইয়ারে কার্য উলিয়াব দিছে w equal to what আমি জানো যে w equal to f into s এটো হল কার্য উলিওয়ার ফর্মুলা f এর মান দিয়া আছে 7 আৰু s এর মান দিয়া আছে 8 7 এর লগত 8 পূরণ কৰিলে 56 জুল आंसर ওলাব নির্ণয় সম্পন্ন হোৱা কার্য কিমান হ'ব 56 জুল নেক্সট প্ৰশ্নাৱলী পৃষ্ঠা নং 149 উলিয়াই লোৱা Question 1 কেতিয়া আমি কাৰ্য সম্পাদন হোৱা বুলি কও বস্তু এটা বলে বস্তু এটাত ক্ৰিয়া কৰি কিছু হৰণৰ সৃষ্টি কৰিলে কাৰ্য কৰা বুলি কোৱা হয় নেক্সট 2 নং কোৱেশ্চন বস্তু এটাৰ হৰণৰ দিশত প্ৰয়োগ হোৱা বলৰ দ্বাৰা সম্পাদিত কাৰ্যৰ প্ৰকাশ ৰাখি লিখা ইয়াৰ আনসাৰ হ'ব বস্তু এটাৰ হৰণৰ অতিক্ৰম কৰা দূৰত্বৰ দিশত প্ৰয়োগ হোৱা বলৰ দ্বাৰা সম্পাদিত কাৰ্যৰ প্ৰকাশ ৰাখিটো হৈছে সম্পাদিত কাৰ্য w ইকুৱেল বল f ইনটু হৰণ অবলিক অতিক্ৰম কৰা দূৰত্ব s w ইকুৱেল টু f ইনটু s নেক্সট কোৱেশ্চন টু চাবা 3 নং কোৱেশ্চন 1 জুল কাৰ্যৰ সংজ্ঞা দিয়ক ইয়াৰ আনসাৰ হ'ব কোনো বস্তুক 1 নিউটন বলে তাৰ ক্ৰিয়া ৰেখাৰে 1 মিটাৰ হৰণ গটালে বস্তুটোৰ ওপৰত সম্পন্ন কৰা কাৰ্যৰ পৰিমাণে হৈছে 1 জুল নেক্সট 4 নং কোৱেশ্চন চাবা এহাল বলদে নাঙলত 1 নিউটন বল প্ৰয়োগ কৰে হাল বোৱা পথাৰখন 15 মিটাৰ দীঘল পথাৰত হাল বাওতে কিমান কাৰ্য কৰা হল উলিওৱা ইয়াৰ আনসাৰ হ'ব দিয়া আছে কি বল দিয়া আছে 1 নিউটন দূৰত্ব দিয়া আছে 15 মিটাৰ আৰু কাৰ্য উলিয়াব দিছে w ইকুৱেল টু what we know আমি জানো যে w ইকুৱেল টু f ইনটু s f এর মান দিয়া আছে 1 ইনটু s এর মান দিয়া আছে 15 ইকুৱেল 1 ইনটু 15 ইকুৱেল কিমান হ'ব 15 জুল হ'ব নেক্সট তোমালোকে উলিয়াই লোৱা প্ৰশ্নাৱলী পৃষ্ঠা নং 152 বস্তু এটাৰ গতি শক্তি বুলিলে কি বুজায় ইয়াৰ আনসাৰ হ'ব বস্তু এটাই ইয়াৰ গতিৰ ফলত লাভ কৰা শক্তি গতি শক্তি বুলি কোৱা হয় নেক্সট কোৱেশ্চন চাবা 2 নং কোৱেশ্চন বস্তু এটাৰ গতি শক্তিৰ প্ৰকাশ ৰাখি লিখা ইয়াৰ আনসাৰ হ'ব বস্তু এটাৰ গতি শক্তিৰ প্ৰকাশ ৰাখি হল v সুষম বেগেৰে গতি কৰা এম্বৰৰ বস্তু এটাৰ গতি শক্তিৰ প্ৰকাশ ৰাখি হৈছে ek equal half mv square next তোমালোক উলিয়াই লোৱা question nang 3 5 মিটাৰ per second বেগেৰে গতিশীল ভৰৰ বস্তু এটাৰ গতি শক্তি 25 জুল ইয়াৰ বেগ দুগুণ কৰিলে গতি শক্তি কিমান হ'ব আৰু বেগ 3 গুণলৈ বৃদ্ধি কৰিলে গতি শক্তি কিমান হ'ব প্ৰথমতে তোমালোকে এটোৰ ভৰটো উলিয়াব লাগিব m উলিয়াই ল'ব লাগিব ইয়াতে দিয়া আছে কি প্ৰাৰম্ভিক বেগ v1 5 মিটাৰ per second যেটো এতে এক গুণ থকা অৱস্থাত এটো আমাৰ চাব লাগিব প্ৰাথমিক যেটো আছিল বেগ v1 ইকুৱেল 5 মিটাৰ per second আৰু প্ৰাৰম্ভিক যেটো গতি শক্তি ek1 25 জুল বস্তুটোৰ ভৰ m ইকুৱেল টু what we know ek1 equal half mv1 square ek1 এর মান আছিল 25 জুল আৰু half নামি আহিল into m into v1 এর মান আছিল 5 লগতে স্কয়ার আছে কাৰণে 5 স্কয়ার নেক্সট লাইন 25 জুল equal half into m into 5 স্কয়াৰত হল তোমাৰ 25 নেক্সট লাইন m টু লেফটত আনা আৰু 25 জুল টু ৰাইটত ললে কি হ'ব এইফালৰ হাফটো উল্টি যাব আৰু লেফটৰ 25 টু তলত যাব আৰু তাৰ পিছত পূৰণ হৰণ কৰিব লাগিব 2 into 25 divided by 25 25 দি 25 কাটি দিয়া একবাৰ যাব এটা 2 into 1 equal m equal to 2 kg তাৰ পিছত তোমালোকৰ ইয়াৰ বেগ দুগুণ কৰিলে গতি শক্তি কিমান হ'ব দুগুণ যেটো b2 তাৰমানে কি যিমান বেগ দি আছে এটো লগত 2 পূৰণ দিব লাগিব লগতে কি আহিব b2 ৰ মান 10 মিটাৰ per second m equal to 2 kg ak to what we know ak to half mv
2 স্কয়ার হাফ ইনটু মাছ যদি আছিল 2 আৰু b মান যদি দুগুণ কৰা হৈছে তেতিয়া 10 আহিছিল ইয়াৰে आंसर লগতে কি হ'ব b স্কয়ার এটা লগতে 10 ৰ লগতে স্কয়ার যাব এটা 2 কেনসেল কৰি দিয়া আৰু 10 স্কয়াৰত কিমান আহিল 100 লগতে কি হ'ব 1 into 100 পূৰণ কৰিলে কিমান হ'ব 100 জুল হ'ব তাৰ পিছত মই ৰাইটত যিখিনি কৰি দিছো তোমালোকক এইখিনি যে কৰি দিছো এই বস্তুটো তোমালোকে তলে লিখি যাবা এইটো তলত মানে দুগুণ কৰিলে গতি শক্তি হ'ব ইয়াৰ তলৰ পৰা তোমালোকে ইয়াৰ বেগ 3 গুণলৈ বৃদ্ধি কৰিলে গতি শক্তি হ'ব এইখিনি লিখিবা ইয়াৰ বেগ 3 গুণলৈ বৃদ্ধি কৰিলে গতি শক্তি কিমান হ'ব এতিয়া কি হ'ব বেগ যিমান দিয়া আছে এটোৰ লগত 3 পূৰণ দিব লাগিব বেগ আছিল কি 5 মিটাৰ পাৰ সেকেন্ড এটোৰ লগত 3 পূৰণ দিলে তোমালোকৰ আহিব 15 মিটাৰ পাৰ সেকেন্ড তেতিয়া হলে বেগ কিমান হ'ব 15 মিটাৰ পাৰ সেকেন্ড মাছ ওলাইছো আমি 2 কেজি এটা কি ek3 চাবা এতিয়া ফৰ্মুলাটো বহাই যোৱা ek3 half mv3 স্কয়ার half into মাছ দিয়া আছে 2 into b3 মান দিয়া আছে 15 লগতে স্কয়ার আছে 15 স্কয়ার half into 2 into 15 ক স্কয়ার কৰিলে 225 ওলাব লগতে কি হ'ব 2 দি 2 কাটি দিয়া আৰু 1 into 1 225 পূৰণ কৰিলে आंसर আহিব 225 জুল তাৰ পিছত নেক্সট তোমালোকে উলিয়াই লোৱা প্ৰশ্নৱলী পৃষ্ঠা নং 156 ক্ষমতা কাক বোলে কাৰ্য সম্পাদনৰ হাৰ বা শক্তিৰ ৰূপান্তৰৰ হাৰকে ক্ষমতা বুলি কোৱা হয় নেক্সট কোৱেশ্চন 1 ওয়াট ক্ষমতাৰ সংজ্ঞা দিয়ে এজন ঘটকে প্ৰতি সেকেন্ডত 1 জুল হাৰত কাৰ্য সম্পাদন কৰাৰ ক্ষেত্ৰত ঘটকজনৰ ক্ষমতা হ'ব 1 ওয়াট আৰু ওয়াটক w দি লিখিব পাৰি 1 ওয়াট ইকুৱেল 1 জুল পাৰ সেকেন্ড অৰ 1 জুল সেকেন্ড ইনভাৰ্স 1 নেক্সট 3 বাল্ব এটাই 10 সেকেন্ডত 1000 জুল বৈদ্যুতিক শক্তি ব্যয় কৰি ইয়াৰ ক্ষমতা কিমান হ'ব সম্পাদিত কাৰ্য আৰু ব্যয় কৰা শক্তিৰ পৰিমাণ হ'ব একেই দুটা বস্তু একেই সম্পাদিত কাৰ্য কি w আছিল w ইকুৱেল টু কিমান হ'ব 1000 জুল আৰু সময় t 10 সেকেন্ড এতিয়া কি আমাৰ ক্ষমতা ওলাব লাগিব আৰু ক্ষমতাক আমি p দি বুজো পাৱাৰ এতিয়া we know p ইকুৱেল টু w by t সম্পাদিত কাৰ্য আছিল 1000 জুল 1000 ওপৰত দিয়াৰ সময় কিমান আছিল t ৰ মান 10 দি 1000 কাটিলে তোমালোকৰ आंसर ওলাব 100 ওয়াট নেক্সট কোৱেশ্চনটো চাবা গড় ক্ষমতাৰ সংজ্ঞা দিয়া ইয়াৰ आंसर হ'ব এজন ঘটকে বিন সময়ৰ অন্তৰালত বেলেগ হাৰত কাৰ্য সম্পাদন কৰিব পাৰে মুঠ সম্পাদিত কাৰ্য বা ব্যয় হোৱা মুঠ শক্তি আৰু অতিবাহিত সময়ৰ অনুপাতক গড় ক্ষমতা হিচাপে সংজ্ঞাবদ্ধ কৰা হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅত তোমালোকে যদি কোনো এটা কোৱেশ্চন आंसर যদি ভালকে বুজি পোৱা নাই তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবা আৰু তাতে মই তোমালোকক ধুনীয়াকৈ বুজাই দিম আৰু তোমালোকে যদি মোৰ চেনেলত নতুন আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা আৰু আমাক সাপোৰ্ট কৰি দিবা তোমালোকৰ কাৰণে নতুন ভিডিঅ আমি লৈ আহিম Thank you, Light of Education. Thank you watching the video.